মৰ্নিং ফ্ৰেণ্ডছ কি খবৰ আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি ৰ'দটো বহুত দিছে চাওকচোন ৰ'দৰ পাৱাৰ দেখিছে নে কালিটো দিছে আজি বহুত দিছে মানে আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰশ্মি লাইফলৈ আৰু আজি দিনটো কি কৰো কি নকৰো সকলোখিনি দেখুৱাই থাকিম আপোনালোকক চাই থাকিব আজি এফালে যাম মামাহঁতৰ ঘৰলৈ আৰু আপোনালোকে যিসকলে মোৰ ব্লগ ৰেগুলাৰ চাই গম পাবই মামাহঁতৰ মই ঘৰলৈ আহিলে মামাহঁতৰ ঘৰলৈ যাওঁৱে আৰু যিসকলে প্ৰথম চাই আছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু মামা ঘৰলৈ আপোনালোকক লৈ যাম আজি দেই মই গা ধুলো ৰাতিপুৱাই উঠি জুনাকে চাহ খাইছা নে খাইছো আ মৰমে খাইছা পঞ্চিয়া খাইছা নে মৰমতে চাহ খাইছে হে এতিয়া ইহঁতে পুৰা মস্তি কৰিছে মানে ইমান শুইছে শুই শুই উঠিছে কেইটাত উঠিছে 8:30 বজাত চাহ খাইছে হে সিহঁতে মায়ে তামোল খাই খাই কাম কৰাত ব্যস্ত আৰু আমিও এয়া কৰ্ণফ্লেক্স খাবলৈ লৈছো ওলাই আছো এয়া মামাহঁতৰ ঘৰলৈ ওলাই আছো আৰু কিদিনা পঞ্চিয়াৰ জুনাকৰ কাৰণে বস্তুটো আনিলো মোৰ দিয়াই নহলে নহয় হেঁতৰ কাৰণে কাপোৰ দুটা লৈ আহিছিলো গৰমত পিন্ধিব বুলি পাহৰিয়ে থাকিলো দিবলৈ এতিয়া ঘপককে মনত পৰিছে তাকে পঞ্চিক দিও মাইনু নাই স্কুল গ'ল অ পঞ্চি ক'ত আছা তোমাৰ কাৰণে বস্তু এটা আনিছিলো জুনাকৰ কাৰণে তাকে মই দিবলৈ পাহৰিছো আকৌ কি আনিছে এইটোকে পিন্ধি যাব পাৰিবা নেকি কি আকৌ খোলা মই পাহৰি থাকিলো ইমান কি আনি আছে গৰমত পিন্ধিবলৈ কিবা এটা পঞ্চিক কৈছে তুমি ফ্ৰকটো পিন্ধি চোৱাচোন তাই যে দেখি ইমান হাঁহিছে নহয় তাইলৈ ডাঙৰ হৈছে বোলে ফ্ৰকটো মোৰ বেয়াই লাগি গ'ল নহয় মনটো তাইলৈ বুলি আনিছিলোঁ তাইলৈ এতিয়া ডাঙৰহে হ'ল তাই বেলেগ ফ্ৰকে পিন্ধিলে এইফালে আমাৰ মায়ো ওলাই কৰি ৰেডি হৈছে আৰু আমি গোটেইকেইটা যিকেইটা যাম একদম গাড়ীৰ পিছত বহি লৈছোঁ আৰু আমাক কোনে থ'বলৈ যাব জানেনে ৰুণ ভাইটি আৰু দেউতা ৰুণ ভাইটিহঁত আচলতে বেলেগ কামত কোনোবা ফালে চাব যায় আমাক ক'লে ব'ল তহঁতক থৈয়ে আহোঁগৈ আৰু মামাহঁতৰ ঘৰ বেছি দূৰ নহয় ন আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমানহে হয় মই গৈয়ে এয়া চাহ বনাইছোঁ আইতা খাইছেনে অঁ খাওক জোনাক খাইছেনে দেখা পাপৰ ভাল পাইছা মামীয়ে এইফালে ভাত বনোৱাত লাগিয়ে গ'ল দালি উতলি আছে আৰু পচলা বনাব মামীয়ে সৰু মাছ কেইটামান আছিলে তাকে মামীক বাছি দিছোঁ এইফালে মা আৰু আইতাই কথা পতাত ব্যস্ত ইহঁতে খেলাত ব্যস্ত আজি বহুত ৰ'দ মই মামীক অকণ হেল্প কৰি দিলোঁ মামীয়ে বনাই আছে বেয়াও লাগিছে মামীয়ে ইমান গৰমত বনাই আছে নহয় তাকে অকণমান হেল্প কৰি থৈ আহিলোঁ আৰু মামীয়ে বনাই আছে আৰু মামীয়ে বহুত ধুনীয়া বনায় মামীৰ হাতেৰে এসাঁজ খাবলৈ আহিছোঁ সেইটো কাৰণে আৰু মামীহঁতৰ ঘৰত ফুল থাকেই এয়া থোপা থোপা গোলাপ ফুল কিমান মৰম লাগিছে চাওকচোন আমাৰ ঘৰত ৰুইছোঁ কিন্তু ফুলাই নাইকিয়া কিন্তু এইখিনি ইমান ধুনীয়া লাগিছে ফুলখিনি আৰু ফুল আছে মামাহঁতৰ ঘৰত আগতো বহুত ফুল হৈ দেখুৱাইছে এইবোৰ এয়া দেখিছেনে ফুল ৰ'দতহে আহি দেখুৱাই আছোঁ ফুলখিনি মানে দেখি মই ৰ'বই পৰা নাই ইমান ধুনীয়া ফুল এইফালে আমাৰ জোনাকে অকলে অকলে কুটু কুটু খেলি আছে এইটো হাই এটা দি দিয়া এয়া জোনাকে খেলি আছে মামীয়ে যে ইমানবোৰ বনাইছে নহয় ভাজি মাছ ফ্ৰাই ইপিনে পচলা কঁঠাল গুটি দি বনাইছে মামীহঁতৰ চাটনি কণ ইমান ভাল লাগে নহয় খাই পেলাই ইপিনে দালি বহুত কিবা কিবি বনালে আৰু আইতাই এয়া আমাৰ লগতে খাই আছে পঞ্চি আকৌ এইফালে কি কৰিছে বুলি চাবলৈ আহিছোঁ তাই কৰজা টেঙা চিঙাত ব্যস্ত তাই টেঙা খাই খুব ভাল পায় যে এয়া ঘৰলৈ ছিঙি লৈছে আমি কথা পাতি আছোঁ ইয়াতে বহি বহি আৰু এইফালে আইতা আৰু মায়ে কথা পাতি আছে আৰু জোনাকহঁতে খেলি আছে সি খেলা লগ পাইছে অকণমান সময় কাৰণেই মামাহঁতৰ ঘৰলৈ গ'লোঁ আকৌ এয়া গুচি অহা সময় হ'লেই নহয় বেয়াও লাগিছে আইতাই কৈছে অলপ সময় ৰচোন আৰু এইফালে ইহঁত আহি আকৌ ঘৰত খেলাত ব্যস্ত মায়ে ভেদাইলতা দি মাছ বনালে গুড মৰ্ণিং ফ্ৰেণ্ডছ কাপোৰকেইটা ধুই দিলোঁ দি মেলি দিছোঁ এইবোৰ কাপোৰ যোৱাকালি আৰু মোৰ ভিডিঅ' কৰাই নহ'লে ইমান মানে
ৰ'দে মানে চকু মেলিব নোৱাৰা হৈ গৈছোঁ, ইমান ৰ'দ দিছে নহয়। আৰু ৰ'দটো দিওঁতে ভাবিছোঁ কাপোৰকেইটা একদম ধুই পেলাই মেলি দি থৈ আহোঁ, গা ধুলোঁ, চাহ খালোঁ। মায়ে কি কৰিছে চাওঁগৈ। দেউতাই বজাৰৰ পৰা মাছ আনিছে, মায়ে সেয়া মাছে বাচি আছে চাগে। ব'লক মায়ে কি কৰিছে আপোনালোককো অকণমান দেখুৱাম ব'লক। আৰু ইহঁতে মৰমহঁতে বা কি কৰি আছে। ওপৰৰ পৰা আহি দেখিছোঁ একদম জোনাকে খেলি আছে। মানে মাইনো ৰেডি হৈছে স্কুললৈ যাবৰ কাৰণে। আমাৰ ঘৰৰ পিছফালে এখন বাৰী হয়, মায়ে কিবা কিবি লগাই থাকে আৰু ৰঙালাও গছ এয়া বগাই আছে আৰু ঘৰৰ এয়া ভীমকল। মাক বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ, ক'লৈ গৈছে নাজানো। জুবলিয়ে আকৌ শাক কাটি আছে। এয়া দেখিছেনে কিমান ৰ'দ। দেউতাই যে মাছ আনিছিলে, এতিয়া জুবলিয়ে তৰকাৰী বনাই আছে। তাইক সুধিছোঁ কি দি বনাবা, তাই বোলে কৈছে কোমোৰায়ে বনাম মাছ। আৰু ইফালে ভাতো ৰেডি হৈ গৈছে। আমি সকলোৱে এয়া ভাত খালোঁ। কাৰেণ্ট নাই, বিচনাখনতে পৰি আছোঁ। আজি ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাইকিয়া, ইমান গৰম লাগিছে। কি হৈছে জানো কাৰেণ্টটো, আজি ৰাতিপুৱাৰ পৰাই নাইকিয়া। গৰমত ভিতৰত থাকিব নোৱাৰি আমি গছৰ তল পালোঁহি। নামঘৰটোৰ ওচৰতে গছ গছনি আছে যে বৰ ভাল লাগিছে। জুবলিয়েহে আকৌ তাতে তাই চাহো আনি দিলেহি। কাৰেণ্টটো আহিছে, এতিয়াহে মনটো খুব ভাল লাগিছে। আমি আকৌ বাহিৰৰ পৰা ভিতৰ পালোঁহি কাৰেণ্টটো অহা শুনিয়ে। এতিয়া আমি এয়া আড্ডা মাৰি আছোঁ। আমি গোটেইকেইটাই পঞ্চীৰ লগত, যিহেতু আজি লাষ্ট দিন আমি যামগৈ, হয়নে? আকৌ কেতিয়া লগ পাওঁ ভাত খাই যাব লাগিব কি ঠিক আছে। এয়া পঞ্চীয়ে কৈ আছে, কি কৈছে? ৰাতি ভাত খাই যাব লাগিব। তাই ভাত খাবলৈ ৰখাই আছে, ভাত খাই পেলাই যাব লাগিব। তাকে এতিয়া মৰম আজি যাবাগে নহয়? কেনেকুৱা সি নাযায়, তাৰ যাবলৈ মন নাই। ঘৰৰ পৰা যোৱা টাইম এয়া আহিয়ে পালেহি। মাহঁতে ভাত বনাই আছে, দালিতে মাছ দিছে, আকৌ বেঙেনা ফ্ৰাইও কৰিলে। এনেকৈ ৰাতি ভাত সাজ খাই পেলাই আমি আহি আছোঁ। মনটো খুবেই বেয়া লাগে, ঘৰলৈ গ'লে যে আৰু দুদিন থাকি আহিম তেনেকুৱা লাগে। আৰু আহি এয়া ঘৰে পাই গ'লোহি। ৰাতিপুৱা খোৱাৰ পৰা উঠিয়ে বেগে বেগে এয়া খানা বনাইছোঁ। তাৰ আৰ্ট ক্লাছ আছে, তাক খুৱাই বোৱাই আৰ্ট ক্লাছলৈ ৰেডি কৰিলোঁ। গৰমে খাই দিছে, তাতে আছে ইমানবিলাক কাম। যোৱাকালি সেয়া ঘৰৰ পৰা আহি পালোঁ ৰাতি 10টা চাৰে 10টা মানত। কিমান মেচি হৈ আছে চাওকচোন ভিতৰখন। এই পাৰ্চেল কেইটামানো এয়া আহিছে, এনেকৈ আছে। এইকেইদিন মই নাছিলোঁ যে ঘৰত, এনেকৈ পেলাই থোৱা হৈছে। এইটো এটা পাৰ্চেল, কি জানো এইবিলাক খুলি চাবহে লাগিব। আৰু কালি এইবোৰ এনেকৈয়ে থলোঁ। কাপোৰ এযোৰ চিলাইছিলোঁ বাৰু, দেখুৱাম দিয়ক পিছত। এতিয়া এয়া টাইম 11টাই বাজিলে আৰু ভিতৰৰ একদম অৱস্থা নাই। আজি বেডশ্বীট এইবিলাক ধুই দিছোঁ যে, ক'ৰ বস্তু ক'ত আছে ভিতৰখনত ঠিক নাই। এইবোৰ এনেকৈ পৰি আছে। যাওঁ আকৌ এইফালে কিটচেনত কি হৈ আছে নাজানো। এয়া মায়ে কিনো দিছে মই চাবই পৰা নাই এতিয়া ভালদৰে। মায়ে ঘৰৰ পৰা বস্তু দিওঁ, শাক এয়া কলমৌ শাক ঘৰৰে হয়। এইপিনে ৰঙালাও আগ দিছে মায়ে, নিমকি বনাইছিলে। এয়া কৰজা টেঙা মামাহঁতৰ ঘৰৰ পৰা আনিছোঁ, পকা মিঠৈ আছে ইয়াত। তাৰপিছত সেয়া কঁঠাল গুটি, ভীমকল আমাৰ ঘৰৰ। এইবোৰ কিবা কিবি মায়ে একেবাৰে ঢেৰ বস্তু দি পঠিয়াইছে। আৰু এয়া বনাইছিলোঁ খাবৰ কাৰণে, মৰমকটো খুৱাই পঠিয়ালোঁ। আৰু মই এতিয়া এওঁ খাই গ'ল যেনিবা, এতিয়া মই খাই লওঁ। ৰাতিপুৱা মানে ঘুগনিয়ে বনালোঁ আৰু ইফালে ব্ৰেড আছিলে, ব্ৰেডেই ঘুগনিয়ে এনেকৈয়ে আমি সকলোৱে খালোঁ। আৰু খাই কৰি লৈ বেগে বেগে দুপৰীয়া ভাত সাজ ৰেডি কৰিলোঁ। আজি চিম্পুলকেই মানে বনাইছোঁ, ভাজি ভাত মাছ ফ্ৰাই কৰিছোঁ। আৰু ৰাতিপুৱা সেই ঘুগনি আছিলেই যে, মৰমে কৈছে দালি নাই বনোৱা তুমি। ভাত খাই পেলাই এয়া আজৰি হৈছোঁহে জানেনে। মূৰটো অকণমান ধুই দিলোঁ, যি গৰম পৰিছে মূৰটো নোধোৱাকৈ থাকিবও নোৱাৰি। ইফালে বৰষুণো আহিলে, বৰষুণকণ দিয়াৰ কাৰণে যেনিবা ভালেই লাগিছে। এতিয়া অকণমান মই এই বিচনাখনতে অকণ শুই লওঁ, নহ'লে মানে ভাল নালাগিব গাটো মানে মোৰ বেয়া লগাৰ কাৰণে এখেতে লোকেল চিকেন আনিছিলে, বইলকেই বনালে আৰু ৰুটিয়ে খাইছোঁ আমি ৰাতি। আকৌ দিনৰ ঘুগনি আছিল, মই সৰহকৈ বনাইছিলোঁ। ঘৰৰ পৰা অনা কাপোৰখিনিও জাপি ঠিক ঠাক কৰিলোঁ। এতিয়া সময় 10:30 বাজিছে আৰু এতিয়া তলৰ পৰা আহোঁগৈ। এওঁলোক তললৈ গ'লে গেট মাৰিবলৈ, সদায় যাওঁ যে। আৰু বিচনাখন যেনিবা পাৰিবলৈ আছে, বিচনা আহিহে পাৰিম। আৰু ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যোৱাকালি ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছিলোঁ আৰু আহি পেলাই সেয়া ঘৰো পালোঁহি। কেনেকুৱা পালে জনাব। অকণ অকণ ঘৰখনৰ দেখুৱাব চেষ্টা কৰিছোঁ। মাহঁতৰ ঘৰখন অকণ অকণ
আপোনালোককো দেখুৱালোঁ কি কৰিলোঁ দিনটো শ্বেয়াৰ কৰিলোঁ ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো পুনৰ লগ পাম বাই বাই গুড নাইট